স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ। আশা কৰো সকলোৰে ভালেই। আজি আমি কৰিম অনুশীলনী 1বিৰ 4 নম্বৰ প্ৰশ্নটো। তেন্তে বলক আৰম্ভ কৰো। অনুশীলনী 1বিৰ 4 নম্বৰ প্ৰশ্নটো কৈছিলে যে তলৰ পৰিমীয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা বুলি কৈছে। মানে দশমিকত প্ৰকাশ কৰিব লাগে। আজি আমি শিকিম আমি পৰিমেয় সংখ্যাবোৰক দশমিকত কেনেকৈ প্ৰকাশ কৰিম। আজি আমি এইবোৰ শিকিম। আমি 1 নম্বৰ প্ৰশ্নটো লৈছো। প্ৰথমে 4 নম্বৰ 1টো কিমান দিছে? 3/1 দিছে, হয়নে? আমি ইয়াক কেনেকৈ কৰিম? মনত ৰাখিব, দশমিকত প্ৰকাশ কৰিব হলে তলৰ সংখ্যা দি আমি ওপৰৰ সংখ্যাটো হৰণ কৰিম। ঠিক আছে? তো ইয়াক যদি হৰণ কৰো, 3টো আমি তলৰ সংখ্যাটো সদায় বাহিৰত আৰু ওপৰৰ সংখ্যাটো সদায় ভিতৰত লিখিম। ঠিক এনেদৰে। এতিয়া আমি যদি চাব যাওঁ, 3 একক নাযায়। কাৰণ যিহেতু ভিতৰৰ সংখ্যাটো সৰু, সেইকাৰণে আমি ভিতৰৰ সংখ্যাটো ডাঙৰ কৰিবলৈ হলে ইয়াতে এটা শূন্য দি, ইয়াতে এটা দশমিক দি, ইয়াতে এটা 10 আমি লিখিব পাৰিম, হয় নে? এতিয়া লিখিলে আমি কি কৰিম? আমি 3 দি 10ক কেইবাৰ যায়? আমি জানো 3 বাৰ যায়। আমি এনেকে লিখিম 3 3 গুণ 9। আমি আকৌ তলত 1 লিখি দিম, আকৌ 0 দিলো, আকৌ 3 দিলো, আকৌ 9 লিখিলো, আকৌ 1 আহিল, আকৌ 0 দিলো, আকৌ 3 আহিল, আকৌ 9 দিলো, আকৌ 0 আহিল। ঠিক তেনেদৰে সংখ্যাবোৰ আহি থাকিব। আমি জানো এইটো সংখ্যাৰ কোনো শেষ নাই, সেইকাৰণে আমি লাষ্টত লিখি দিম কি বুলি? যে 0.333 বুলি লিখি দিম। এতিয়া আমি কৰিম 2 নম্বৰটো। 2 নম্বৰত কি দিছে? যে 11 দি 2ক হৰণ কৰিবলৈ দিছে। আমি কি কৰিম? প্ৰথমে আমি ইয়াৰ আগতো কৈছিলো যে তলৰ সংখ্যাটো দি সদায় ওপৰৰ সংখ্যাটো হৰণ কৰিম। তেনেহলে তলৰ সংখ্যাটো সদায় বাহিৰত থাকিব আৰু ওপৰৰ সংখ্যাটো সদায় বাকচৰ ভিতৰত যাব। আমি ঠিক তেনেদৰে কৰিম। আমি 2টো ভিতৰত লিখি 11টো 2টো ভিতৰত লিখি 11টো বাহিৰত লিখিম। এতিয়া যদি বাহিৰত লিখো, তেনেহলে আমি কি কৰিম? যে 11 দি 2ক আমি জানো নাযায়। আমি কি কৰিম? শূন্য এটা ল'ব কাৰণে ইয়াতে দশমিক দিব লাগিব আৰু শূন্য এটা আহি যাব। এতিয়া 20ক কেইবাৰ যাব? আমি জানো এবাৰ যাব। যিহেতু 2 দিলে 22 হৈ যায়, বেছি হৈ যায়, তে আমি এবাৰেই ল'ম। এতিয়া এবাৰ ল'লে আমি কি কৰিম? 11 গুণ 11, আমি 9 নমাই দিম। 9 নমাই দিয়াৰ লগে লগে ইয়াতে 11 দি 9ক নাযায়, আমি জানো আমি শূন্য এটা লৈ ল'ম। কেইবাৰ যাব? 8 বাৰ যাব। আমি কিমান লিখিম? 88। এগেইন 2 নামি আহিব, আকৌ শূন্য নামিল, আকৌ 1 দিলো, আকৌ 11 নামিল, আকৌ 9 নামিল, আকৌ শূন্য দিলো, আকৌ 8 লিখিলো, আকৌ 88 দিলো, হয়নে? ঠিক তেনেদৰে বস্তুটো এই 1818 হৈ গৈ থাকিব। আমি এবাৰ বা দুবাৰ কৰি চাম। যদি সংখ্যাটো বাৰে বাৰে সেইটো সংখ্যাই আহি আছে, তেনেহলে আমি আৰু নকৰো। ইয়াতে আমি এনচাৰটো জাষ্ট লিখিব পাৰিম তলত, যে আমি কি বুলি লিখিম? 0.1818 বুলি আমি লিখিব পাৰিম। ঠিক আছে? এতিয়া আমি কৰিম 3 নম্বৰটো। 3 নম্বৰত কিমান দিছে? 22 দি আমি 3 হৰণ কৰিব লাগে, হয় নে? আমি জানো যে বাকচৰ সংখ্যাটো তলত থকা সংখ্যাটো বাকচৰ বাহিৰত থাকিব আৰু ওপৰত থকা সংখ্যাটো বাকচৰ ভিতৰত থাকিব। এতিয়া আমি 22 দি 3ক কৰিব নোৱাৰো, যিহেতু 3টো সৰু সংখ্যা, হয় নে? আমি জানো যে বাকচৰ ভিতৰত থকা সংখ্যাটো সদায় ডাঙৰ হব লাগে, নাইবা সমান হব লাগে, তেতিয়া আমি কৰিব পাৰিম। যদি সৰু হয়, নাইবা যদি যদি সৰু হয়, তেনেহলে আমি অংকটো কৰিব নোৱাৰিম। তো আমি কি কৰিম? 22 দি 3 কেনেকে কৰিম? 0.0 দিম, ইয়াতে এটা শূন্য আহি যাব। 22 দি কেইবাৰ যাব? একবাৰ। একবাৰ দিয়াৰ লগে লগে কিমান যাব? 22 আহি যাব, হয়নে? এতিয়া 22 দি আমি যদি কৰো, তেনেহলে 8 আহি যাব। এতিয়া এটা 22 দি আকৌ 8ক নাযায়, হয়নে? 8ক নাযায়, তো কেইবাৰ আমি কি লিখিম? 0 দি দিম, 0, হয়নে? এতিয়া আমি কি কৰিম? এতিয়া আমি যদি চাবলৈ যাওঁ, 22 দি 80ক কেইবাৰ যাব? আমি জানো 4 বাৰ ললে 88 হৈ যায়, হয়নে? আমি 3 বাৰ ল'ম। 3 বাৰ ললে কিমান হৈ যাব? 66। Yes, 66 হৈ গল, হয়নে? এতিয়া 66 হোৱাৰ লগে লগে আমি কি কৰিম? যদি আমি ইয়াৰ পৰা নমাই দিওঁ, মাইনাছ কৰি দিওঁ, তেনেহলে কিমান পাই যাম আমি? 14 আহি যাব। এতিয়া 14 আকৌ 22 দি আকৌ 14ক হৰণ কৰিব নোৱাৰো। এতিয়া আমি কি কৰিম? ইয়াতে এটা শূন্য লৈ লওঁ, হয় নে? শূন্য লৈ লওঁ। এতিয়া আমি যদি চাবলৈ যাওঁ, কিহেদি যাব ইয়াক? 6 দি। আমি যদি 6 দি কৰো, তেনেহলে 6 দুগুণ 12, 12 2 হাতত থাকিলে 6 দুগুণ 12 একে 13, হয় নে? আমি এনেকে কৰিব পাৰিম। কিমান আহি যাব? 8 আহি যাব। এগেইন 0 আহি গল। এতিয়া 0 অহাৰ লগে লগে 80 অহাৰ লগে লগে কি যাব? আকৌ 3 আহি যাব অটমেটিক। 3 অহাৰ লগে লগে কি আহি যাব? 3 অহাৰ লগে লগে আকৌ আমাৰ 66 আহি যাব, হয় নে? 66 আহি গল। 66 অহাৰ লগে লগে আমি কি কৰিম? এইফালে 4 আহি গল, 7 ৰ 5 গলে 1 আহি গল, আকৌ 140। চেম এনচাৰ আমি ওলাই যাব। তো আমি ইমান লিখিব নালাগে, জাষ্ট লিখি দিলে হ'ল 0.136, আকৌ আমি 136 লিখে, আকৌ 36 তেনেকৈ লিখিলে হৈ যাব। আমি ইমানখিনি কৰিব নালাগে। এতিয়া আমি কৰিম 4 নম্বৰটো। 4 নম্বৰ কি কৈছে? 9 দি হৰণ কৰিব দিছে 4ক, হয়নে? 9 দি হৰণ কৰিব দিছে। আমি 4টা 9 দি হৰণ কৰিম 4ক।
9টো বাহিৰত লিখিম 4টোৰ ভিতৰত 9 দি 4ক নাযায় জানো আমি কি কৰিম ইয়াতে এটা দশমিক তললৈ ইয়াতে এটা শূন্য হৈ যাব এটা 9 4 40 কেইবাৰ যাব 3 বাৰ হয়নে 9 3 বাৰ যদি দিও আমি সৰি 4 বাৰ হ'ব 4 বাৰ যদি দিও কিমান হৈ যাব 36 হৈ যাব 36 দিয়াৰ লগে লগে এগেইন কি হৈ যাব 4 শূন্য হয়নে আকৌ আমি যদি দিও ইয়াক কেইবাৰ দিম 4 দিম আকৌ আমি 36 আহি যাব আকৌ ইয়াতে 4 আহি যাব আকৌ শূন্য আহি যাব আকৌ ইয়াতে 4 আহি যাব আকৌ ইয়াতে 36 আহি যাব আকৌ ইয়াতে 4 আহি যাব এগেইন ডট ডট ওলাই গৈ থাকিব 4 4 4 তো আমি কি কৰিম আমি লাষ্টত লিখি দিম 0.444 ডট ডট কাৰণ 4টো কন্টিনিউ আহি আছে আমি কৰিম 5 নম্বৰ প্ৰশ্নটো এটা 5 নম্বৰ প্ৰশ্নত কি দিছে যে 5 নম্বৰটো আমি কৰিম 5 নম্বৰত কি দিছে যে 16 দি আমি 5ক হৰণ কৰিব লাগে হয়নে এটা 16 দি 5ক হৰণ কৰিবলৈ আমি জানো যে 16টো বাহিৰত থাকিব আৰু 5টো ভিতৰত থাকিব হয়নে এটা 16 দি 5ক কেইবাৰ যাব আমি জানো নাযায় যেহেতু ভিতৰৰ সংখ্যাটো সৰু হৈ আছে তো আমি জানো ভিতৰৰ সংখ্যাটো সদায় ডাঙৰ হ'ব লাগিব বাহিৰৰ সংখ্যাটোৰ লগত নাইবা সৰু হ'ব লাগিব তেতিয়াহে আমি হৰণ কৰিব পাৰিম এতিয়া আমি কি কৰিম নাযায় যেহেতু তো আমি এনেকৈ 0 বহাই ল'ম লগতে এটা 0 তো 16 দি 50ক কেইবাৰ যাব আমি যদি চাবলৈ যাওঁ তেনেহলে 16 দি 50ক যাব 3 বাৰ হয়নে 3 দি আমি 3 ললো 3 3 6 গুণ 18 18 থাকিলে 3 1 গুণ 3 1 4 48 হয়নে 48 এতিয়া কি নামি আহিব 2 নামি আহিব এতিয়া 2ক কেইবাৰ যাব আমি 2ক নাযায় যেহেতু শূন্য এটা দি দিলো এতিয়া 16 20ক কেইবাৰ যাব এবাৰ যাব যেহেতু 16 ললো কিমান নামিল 4 নামিল 40 এতিয়া 16ক কেইবাৰ যাব ইয়াক দুবাৰ 16 দুগুণ 32 32 এগেইন কি আহি যাব 8 আহি যাব 80 আহিলে হয়নে এতিয়া আমি যদি চাও 80 আহিলে 80 কেইবাৰ যাব এতিয়া 5 বাৰ যাব যদি 5 বাৰ লও আমি yes যদি 5 বাৰ লব যাও তাহলে 5 6 গুণ 30 30 শূন্য হাতত থাকিল 3 5 গুণ 5 একে 5 গুণ 5 এফালে 3 এ 8 yes আমি আনসার পাই গলো কিমান পাই গলো 0.3125 হয়নে আমি আনসার পাইছো 0.3125 আমি তলত লিখি দিম যে 0.3125 আমি এনেকৈ লিখি দিম এতিয়া আমি কৰিম 6 নম্বৰটো 6 নম্বৰত কি কৈছে 6 নম্বৰত কৰিব দিছে আমাক 15 দি 5ক হৰণ কৰিব দিছে হয়নে আমি এটা 15 দি 5ক কৰিম 15টো বাহিৰত লিখিম 4টোৰ ভিতৰত আমি কেইবাৰ যায় আমি চাব লাগিব প্ৰথমে ইয়াতে দিয়াৰ লগে লগে শূন্য এটা আহিব এটা 15 দি কেইবাৰ যাব দুবাৰ যাব যেহেতু 15 দুগুণ 30 হয়নে 3 ললে বেছি হৈ যায় সেইকাৰণে দুবাৰ লম তো দিয়াৰ লগে লগে 15 দুগুণ 30 আমি ইয়াত মাইনাস কৰিব পাৰিম কিমান বাৰ যাব 10 আহি যাব এটা 15 দি 10ক যায় নেকি 15 দি 10ক হৰণ কৰিলে নাযায় যেহেতু আমি শূন্য এটা ললো এটা শূন্য এটা দিয়াৰ লগে লগে শূন্য এটা দিয়াৰ লগে লগে এইটো কিমান হৈ যাব 100 হৈ যাব এতিয়া 115 দি 100 কেইবাৰ যাব আমি জানো 6 বাৰ যাব এতিয়া 6 যদি লিখো কিমান বাৰ যাব 6 5 গুণ 30 30ৰ শূন্য হাতত থাকিল 3 6 গুণ 6 3 9 90 হৈ যাব হয়নে আপোনালোকে কৰি চাব পাৰে এতিয়া আমি যদি আকৌ কাউন্ট কৰো 100ৰ পৰা 90 গলে কিমান থাকিব 10 আকৌ আমি 0 দিব লাগিব কেইবাৰ যাব এগেইন এটোৱে 6 বাৰ যাব হয় নে নহয় 6 বাৰ দিলে এগেইন 90 ওলাব 90 ওলালে আকৌ 10 আহি যাব তলত হয়নে সৰি 10 আহি যাব আকৌ 100 আহিব আকৌ 100 আহিব তো আমি লিখিব পাৰিম ডাইৰেক্ট এনসাৰটো 0.2666 ডট 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 বুলি মানে 6 কিমানলৈকে ওলাব আমি নাজানো আমি জাস্ট আইডিয়া হিচাপে ক'ব যে 6 কন্টিনিউ সংখ্যাটো বাৰে বাৰে আহি আছে বুলি আমি এতিয়া কৰিম আমি এতিয়া 7 নম্বৰটো কৰিম 7 নম্বৰত কি দিছে 11 দি আমি 30ক হৰণ কৰিব লাগে এতিয়া 11 দি 30ক কেইবাৰ যাব প্ৰথমে আমি 2 বাৰ ললো 3 বাৰ ললে বেয়া হৈ যাব বেছি হৈ যাব 2 বাৰ ললো 11 দুগুণ 22 22 দিয়াৰ লগে লগে 8 নামি যাব আমি জানো 11 দি 8 দশমিক এটা দিয়াৰ লগে লগে শূন্য আহি যাব এতিয়া আমি কেইবাৰ ল'ব পাৰিম 7 বাৰ ল'ব পাৰিম 8 বাৰ ল'লে বেছি হৈ যাব যিহেতু 77 3 নামি যাব ইয়াত নাযায় শূন্য এটা দিলো 30 এতিয়া 30ক কেইবাৰ যাব এগেইন 2 এবাৰ যাব 2 দিটো বেছি নাযায় যিহেতু 2 দিয়াৰ লগে লগে কিমান হৈ যাব 22 আহি যাব এগেইন কিমান আহি যাব 8 আহি যাব 0 আহিলে আকৌ 7 আহিলে আকৌ 77 আহি যাব হয়নে আকৌ 30 আহি যাব 30 আকৌ 30ক কেইবাৰ দুবাৰ যাব তো আমি কি লিখিব পাৰিম এনসাৰটো যে 2.7272 দৰে আমি লিখি গৈ থাকিব পাৰিম ডট 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 হয়নে আমি এনেকৈ লিখিব পাৰিম এনসাৰটো কিবা যদি কিবা ডাউট থাকে কাৰোবাৰ কোনোবা প্ৰশ্নত যদি কোনোবা লাইন বুজি পোৱা নাই তেনেহলে মোক
ইনবক্সত মেছেজ কৰি জনাব পাৰে, কমেণ্টত জনাব পাৰে যে ছাৰ এইটো লাইনত প্ৰব্লেম হৈছে বা এইটো লাইনটো মই ভালদৰে বুজি পোৱা নাই। তো মই ট্ৰাই কৰিম বুজাবৰ কাৰণে সেই লাইনটো আৰু ভালদৰে। অ'কে, এতিয়া আমি কৰিম 8 নম্বৰটো। 8 নম্বৰত কিমান দিছে? 9 দি 47ক হৰণ কৰিব লাগে। আমি 9টো বাহিৰত লিখিম, আমি 47টো ভিতৰত লিখিম। এতিয়া আমি 9 দি যদি 47ক কৰিব যাওঁ কেইবাৰ যাব? 5 বাৰ যাব। আমি জানো যে 9 5 গুণ 45, 45 এণ্ড 2 নামি যাব, 2 দি নাযায়, দশমিক দিয়াৰ লগে লগে 20 আহি যাব। কেইবাৰ যাব? 9 দুগুণ 18, হয়নে? 18, আকৌ 20 আহি গ'ল, আকৌ 0 আহি গ'ল, আকৌ 9 দুগুণ 18, চেম বস্তুটো কণ্টিনিউ ওলাই থাকিব। 0, আকৌ 9 দুগুণ 18, এনেকা আহি থাকিব সংখ্যাটো। তো আমি লিখিব পাৰিম যে 5.222 সংখ্যাটো বাৰে বাৰে আহি আছে কাৰণে, বা 2 সংখ্যাটো বাৰে বাৰে আহি আছে কাৰণে আমি জাষ্ট তলত লিখি দিম যে এনচাৰটো 5.222 ডট ডট ডট। যেহেতু 2 সংখ্যাটো কোনো ইয়াৰ সীমিত নাই বা শেষ নাই 2ৰ, সেইকাৰণে আমি ইয়াক লঙলৈ লিখিব পাৰিম। এতিয়া আমি কৰিম 9 নম্বৰটো। 9 নম্বৰত কি দিছে? 99 দি 100 হৰণ কৰিব দিছে, হয়নে? তেন্তে বলক আমি 99 দি 100 হৰণ কৰো। 99টো বাহিৰত লিখিম আৰু 100টো আমি লিখিম ভিতৰত, হয়নে? ভিতৰত লিখিম। এতিয়া আমি কি কৰিম? আমি যদি চাবলৈ যাওঁ তাহলে 99 দি 100 কেইবাৰ যাব? এবাৰ যাব, 99, হয়নে? আমি 1 নম্বৰ জানো। এতিয়া যদি চাব যাওঁ 99 দি 1ক যাব জানো? নাযায়। দশমিক এতিয়া দিয়াৰ লগে লগে ইয়াতে শূন্য এটা নামি গ'ল। এতিয়া আমি দেখিছো যে 99 দি 10ক নাযায়। আমি কি কৰিম? ইয়াতে শূন্য এটা ল'ব লাগিব। কিন্তু ইয়াতে যদি শূন্য এটা লওঁ, এই শূন্যটো ওপৰত গৈও পৰিব। এইটো কথা মনত ৰাখিব আপোনালোকে, যে যদি দশমিকৰ পিছফালে যদি সংখ্যা লোৱা নহয়, তেনেহলে তলত যদি শূন্য লওঁ, তেনেহলে এই শূন্যটো লগে লগে ওপৰত গুচি যাব, মানে দশমিকৰ পিছত শূন্য এটা বহিব। এতিয়া কেইবাৰ যাব? আমি জানো এবাৰে যাব। এগেইন আকৌ দিলো এবাৰে, কিমান আহি যাব? 99, হয়নে? 99, 1 আহিলে, 0 আহিলে, যাব জানো? নাযায়। যাব? নাযায়। আকৌ 0 এটা ললো, আকৌ 0 এটা ললো ইয়াত, হয়নে? আকৌ আমি কি লিখিম? একবাৰে লিখিম, 99 আহি যাব। আকৌ 1 দিলো, নাযায়, শূন্য এটা দিলো, আৰু এটা শূন্য দিলো, ইয়াতে শূন্য এটা উঠি গ'ল, আৰু এটা শূন্য, দুটা কন্টিনিউ যদি শূন্য লওঁ তেনেকুৱা এটা উঠি যাব। 1 দিও, আকৌ 99 দিলো, আকৌ 1 আহিলে, চেম। তো আমি এনচাৰটো কি বুলি ক'ব পাৰিম? যে 1.01010101 সংখ্যাটো কন্টিনিউ আহি আছে, বাৰে বাৰে আহি আছে 01 সংখ্যাটো। তো আমি চাইডত লিখিব পাৰিম যে এনচাৰটো হ'ল 1.010101 ডট 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 বুলি লিখি দিব পাৰিম, যিহেতু এইটো হ'ল এনচাৰ, হয়নে? আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় বা বুজি পায় অংকবোৰ, তেনেহলে এটা লাইক কৰি যাব ভিডিঅ'ৰ বাবে। যিহেতু আপোনালোকৰ প্ৰতিটো লাইকে মোক আগুৱাই যাবলৈ ইনস্পিৰেশ্যন কৰে, লগতে মই আগুৱাই যাব পাৰিম। সেইকাৰণে যদি আপোনালোকে ভিডিঅ' চাই মোৰ ভাল পায়, তেনেহলে লাইক এটা কৰি দিব। এতিয়া আমি কৰিম শেষৰ প্ৰশ্নটো। শেষৰ প্ৰশ্ন কি দিছে? যে 11 দি 29ক হৰণ কৰিব লাগে, হয়নে? এতিয়া আমি 11 দি 29ক হৰণ কৰো। যদি 11 দি 29ক হৰণ কৰিব লাগে, 29টো ভিতৰত লিখিম, হয়নে? কেইবাৰ যাব? এবাৰ যাব নিশ্চয়, নাই দুবাৰ। আমি 2 লৈ ল'ম, 2 ল'লে কিমান হৈ যাব? 22 হৈ যাব। 7 নামি আহিব তলত, দশমিক 11 দি 7ক নাযায়, দশমিক এটা দিয়াৰ লগে লগে শূন্য, কেইবাৰ যাব? 6 বাৰ। আমি 66 লিখিব পাৰিম, কিমান আহি যাব? 40, 0, হয়নে? কেইবাৰ যাব? এতিয়া 3 বাৰ যাব, 3 বাৰ দিয়াৰ লগে লগে 33, 33 দিয়াৰ লগে কেইবাৰ? 7, 7 আহিলে, কেইবাৰ যাব? আকৌ 6 বাৰ যাব, আকৌ 6 লিখিলো, 66, 66ৰ পৰা এইফালে 4, 0, আকৌ 3 দিলো, আকৌ 33, এনেকৈ নামি নামি গৈ থাকিব। 33 হৈ যাব, 7 আহি যাব, 7, 0, তো ঠিক তেনেদৰে সংখ্যাটো আহি যাব। তো আমি ক'ব পাৰিম যে 2.6363 সংখ্যাটো, 6363 সংখ্যাটো বাৰে বাৰে আহি আছে। সেইকাৰণে আমি এনচাৰ লিখিব পাৰিম 2.6363 ডট ডট ডট, যিহেতু 6363 সংখ্যাটো বাৰে বাৰে আহি আছে। ইমানেই। আশা কৰো মোৰ ভিডিঅ' আপোনালোকে চাই বুজি পাই চাগে, বা আপোনালোকে অংকবোৰ কৰাত সহায় হয় আপোনালোকৰ। এনেদৰে আকৌ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকে, আৰু আপোনালোকক মই তেনেদৰে নতুন নতুন অংকবোৰ শিকাব পাৰো। আকৌ লগ পাম, আজিৰ কাৰণে ইমানেই। ধন্যবাদ।